তোমালোকে জানানে সমগ্ৰ উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম অসমীয়া ভাষালৈ ৰামায়ণ অনুবাদ হৈছিল। বঙালী বা হিন্দী ভাষাত ৰামায়ণ অনুবাদ হোৱাৰ বহু আগতে অসমীয়া সাহিত্যৰ সোণালী যুগ হিচাপে খ্যাত মধ্যযুগৰ আৰম্ভণিতে 1300 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ বিস্তৃত এই মধ্যযুগটো সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে তিনিটা ভাগত ভগাইছে: প্ৰাক শংকৰী, শংকৰী আৰু শংকৰোত্তৰ যুগ। এই তিনিটা স্তৰৰ আলোচনা পৃথকে পৃথকে কৰা হ'ব। আজিৰ আলোচনাত প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমি, বিশেষত্ব, সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে, এই যুগৰ শ্ৰেষ্ঠ সাহিত্যিক মাধৱ কন্দলীৰ সাহিত্যকৃতি আৰু তেওঁৰ সাহিত্যৰ বিশেষত্ব সম্পৰ্কে বিশ্লেষণ কৰিবলৈ যত্ন কৰা হ'ব। মূল বিষয়ত প্ৰৱেশ কৰাৰ আগতে জনাই দিওঁ, আজিৰ পাঠ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ এটা PDF লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। তোমালোকে তাৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। আজি আমি আলোচনা কৰিম প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্য আৰু শ্ৰেষ্ঠ কবি মাধৱ কন্দলীৰ বিষয়ে। চতুৰ্দশ শতিকাৰ অসমীয়া সাহিত্যৰ পটভূমি, ইয়াৰ বৈশিষ্ট্য, অপ্ৰমাদী কবি মাধৱ কন্দলীৰ অতুলনীয় অৱদানৰ বিষয়ে ইয়াত বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰাক শংকৰী যুগক অসমীয়া সাহিত্যৰ এক সোণালী সময় বুলি কোৱা হয়। 1300 খ্ৰীষ্টাব্দৰ পৰা 1490 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱা আছিল প্ৰকৃত অৰ্থত লিখিত অসমীয়া সাহিত্যৰ প্ৰথম আত্মপ্ৰকাশৰ আৰু বিকাশৰ সময়। ইয়াৰ পূৰ্বে কেৱল লোকগীত আৰু চৰ্যাপদৰ দৰে সাহিত্যহে আছিল, আৰু ইয়াৰ পৰৱৰ্তী স্তৰতে আৰম্ভ হৈছিল ষোড়শ শতিকাৰ নৱবৈষ্ণৱ বা শংকৰী যুগ। এই যুগৰ সাহিত্য সৃষ্টিৰ আঁৰৰ মূল প্ৰেৰণা আছিল ৰাজকীয় পৃষ্ঠপোষকতা। এই সময়ত প্ৰাচীন অসম কমতা, কছাৰী আৰু চুতীয়া আদি সৰু সৰু ৰাজ্যত বিভক্ত আছিল। ৰজাসকলৰ ৰাজদৰবাৰেই আছিল পণ্ডিত আৰু কবিসকলৰ মিলনভূমি, যাৰ মূল উদ্দেশ্য আছিল সাহিত্যৰ জৰিয়তে সাধাৰণ জনতাক নৈতিক জ্ঞান আৰু ধৰ্মীয় শিক্ষা প্ৰদান কৰি এক সুন্দৰ সমাজ গঢ়া। ৰজা আৰু কবিৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কমতেশ্বৰ দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ আৰু হৰিবৰ বিপ্লৱ বুদ্ধবাহনৰ যুদ্ধ ৰচনা কৰিছিল। একেদৰে তাম্ৰধ্বজ ৰজাৰ দিনত ৰুদ্ৰ কন্দলীয়ে সাত্যকী প্ৰৱেশ আৰু বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে তেওঁৰ অমৰ সৃষ্টি সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। প্ৰাক শংকৰী সাহিত্যৰ মূল আধাৰ চাৰিটা। প্ৰথমটো হ'ল অনুবাদমূলক, যেনে ৰামায়ণ মহাভাৰতৰ অনুবাদ। দ্বিতীয়টো হ'ল থলুৱা ৰহণ, য'ত সংস্কৃতৰ অন্ধ অনুকৰণৰ সলনি অসমীয়া সমাজৰ ঘৰুৱা চিত্ৰ প্ৰতিফলিত হৈছিল। তৃতীয়টো ছন্দৰ প্ৰয়োগ, যেনে পদ, দুলৰি আদিৰ প্ৰথম ব্যৱহাৰ। আৰু চতুৰ্থটো হ'ল ভক্তিৰ উন্মেষ, য'ত বীৰ ৰসৰ লগতে ভক্তিৰ ৰসৰো প্ৰকাশ ঘটিছিল। এই যুগৰ অন্যতম শ্ৰেষ্ঠ অৱদান হ'ল ছন্দৰ নৱজাগৰণ। মাত্ৰাবৃত্তৰ পৰা আহি এই যুগতে আক্ষৰিক ছন্দৰ প্ৰৱৰ্তন হৈছিল। প্ৰতিটো ছন্দত 14টা আখৰ থকা পদছন্দৰ ব্যৱহাৰ আৰম্ভ হয়, যিটো পৰৱৰ্তী কালত অসমীয়া সাহিত্যৰ প্ৰধান ছন্দত পৰিণত হয়। ইয়াৰ উপৰিও দুলৰি, ছবি, লেছাৰী আদি ছন্দৰ সাৰ্থক প্ৰয়োগ ইয়াত দেখা যায়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই গুৰুত্বপূৰ্ণ বিষয়টো ভালদৰে বুজি পাইছা। যদি ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰী বুলি ভাবিছা, তেন্তে নিজৰ বন্ধু-বান্ধৱী আৰু সহপাঠীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এই যুগৰ পথ প্ৰদৰ্শক আছিল পঞ্চকবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, আৰু এই সকলোৰে মাজত সৰ্বশ্ৰেষ্ঠ কবিগৰাকী আছিল মাধৱ কন্দলী, যাক সকলোতকৈ উজ্জ্বল নক্ষত্ৰ বুলি কোৱা হয়। মাধৱ কন্দলী আছিল এগৰাকী অপ্ৰমাদী কবি। চতুৰ্দশ শতিকাত কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ আশ্ৰয়ত থাকি তেওঁ বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ আৰু দেৱজিৎ নামৰ কাব্য ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজেই তেওঁক পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী বুলি স্বীকৃতি দি গৈছে। কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ কেৱল অসমীয়া সাহিত্যৰে নহয়, সমগ্ৰ ভাৰতীয় সাহিত্যৰ এক মাইলৰ খুঁটি। কাৰণ বঙালী ভাষাৰ কৃতিবাসী ৰামায়ণ আৰু হিন্দী ভাষাৰ তুলসীদাসৰ ৰামচৰিতমানস ৰচনা হোৱাৰ বহু আগতেই মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে এই কালজয়ী গ্ৰন্থ ৰচনা কৰি ভাৰতীয় সাহিত্যৰ ইতিহাসত অসমীয়া ভাষাৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল কন্দলীৰ অনুবাদ আছিল ভাৱানুবাদ। তেওঁ মূল সংস্কৃতৰ শব্দে শব্দে অনুবাদ কৰাৰ সলনি মূল কাহিনীৰ ভাৱ আৰু আৱেগ অক্ষুণ্ণ ৰাখি অপ্ৰয়োজনীয় বৰ্ণনাবোৰ বাদ দিছিল। তেওঁ নিজেই লিখিছিল, কাব্যৰস কিছু দিলো, দুগ্ধক মথিলে যেন ঘৃত। ইয়ে ৰামায়ণখনক এক গতিশীল আৰু আৱেগিক ৰূপ দিছিল।
এই ৰামায়ণত আমি চতুৰ্দশ শতিকাৰ অসমীয়া সমাজৰ নিখুঁত ছবি দেখিবলৈ পাওঁ। সীতাই পিন্ধা খাৰু, মণি, কেৰু আদি সম্পূৰ্ণ থলুৱা অসমীয়া অলংকাৰৰ বৰ্ণনা, বিয়া বাৰু ৰীতি-নীতি, সীতাৰ বিদায় পৰ্ব আৰু অসমীয়া লোকসংস্কৃতিৰ ঘৰুৱা ভাষা, ফকৰা যোজনা, আনকি ঘৰুৱা গালি-গালাজৰ নিপুণ প্ৰয়োগে ইয়াক এক অনন্য ৰূপ প্ৰদান কৰিছে। মাধৱ কন্দলীৰ ৰচনাৰ আন এক বিশেষ বৈশিষ্ট্য হ'ল দেৱতাৰ মানৱীকৰণ। ৰাম আৰু সীতাৰ ঐশ্বৰিক গুণ থকাৰ পাছতো তেওঁলোকক মানৱীয় দুৰ্বলতা, ক্ৰোধ, শোক আৰু আৱেগৰ মাজেৰে সাধাৰণ মানুহৰ দৰে উপস্থাপন কৰা হৈছিল, যাৰ ফলত এই কাব্য সাধাৰণ প্ৰজাৰ বাবে অধিক আপোন হৈ পৰিছিল। ভাষা আৰু ব্যাকৰণৰ দিশতো তেওঁ এক বৈজ্ঞানিক ভেটি গঢ়ি থৈ গৈছে। ক্ৰিয়াৰ আগত নয়াৰ্থক ন যোগ কৰাৰ ৰীতি, যেনে ন যায়, নাহি, নপায় আৰু ক্ৰিয়াৰ পুৰুষবাচক ৰূপ যেনে ধৰিলন্ত, কৰিলন্ত আদিৰ সঘন প্ৰয়োগৰ জৰিয়তে আধুনিক অসমীয়া ভাষাৰ এক সুদৃঢ় ভেটি তেওঁ গঢ়িছিল। কন্দলীৰ শব্দৰ নিপুণ গাঁথনি আছিল অতুলনীয়। 14 আখৰীয়া সুমধুৰ পদছন্দৰ ব্যৱহাৰ আৰু অপ্ৰয়োজনীয় বৰ্ণনা বৰ্জন কৰি সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলৈ লম্বা পৰিহৰি হাৰুদ্ধৃতে বুলি প্ৰকাশ কৰিছে। শেষত ক'ব পাৰি যে প্ৰাক-শংকৰী যুগৰ কবিসকলে, বিশেষকৈ মাধৱ কন্দলীয়ে মাতৃভাষাৰ যি শক্তিশালী সাহিত্যিক ৰূপ আৰু ছন্দৰ ভেটি গঢ়ি থৈ গ'ল, তাৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী কালত নৱবৈষ্ণৱ যুগত মহাপুৰুষ শংকৰদেৱে অসমত এক বিশাল ভক্তি সাহিত্য আৰু সাংস্কৃতিক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ইয়ে আছিল সেই যুগৰ আটাইতকৈ ডাঙৰ উত্তৰাধিকাৰ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক-শংকৰী যুগৰ সাহিত্য আৰু মাধৱ কন্দলীৰ অৱদানৰ এই বিতং আলোচনা তোমালোকৰ কেনে লাগিল? কমেণ্ট যোগে নিশ্চয় জনাবা। তোমালোকৰ মতামতে আমাক উৎসাহিত কৰিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা প্ৰশ্ন উত্তৰৰ PDF ডাউনলোড কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিবা। পৰৱৰ্তী ভিডিঅ'ত মধ্যযুগৰ সোণালী যুগ, শংকৰী যুগৰ পটভূমি, সাহিত্যিক বিশেষত্ব ইত্যাদিৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।